দুখজনক খবৰ যিজন জাতিৰ জনক বুলি কোৱা গৈছে আধ্যাত্মিক জনক জগতখনৰ যি আচলতে চন্দ্ৰদিবাকৰ সদৃশ সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বামপন্থী সজোৱাৰ যিটো আচলতে পৰিকল্পিত এক বক্তব্য এইটো লৈ পেলাই আমি দুখ প্ৰকাশ কৰিছোঁ। যিহেতু শ্ৰীমন্ত শংকৰদেৱক নজনা যিসকল ব্যক্তি আছে তেওঁলোক আচলতে জনক অসমৰ জনসাধাৰণেৰে জগতগুৰু আখ্যা প্ৰদান কৰিবলৈ গৈ আছে বা আখ্যায়িত হৈছে। সেইজন শ্ৰীমন্ত শংকৰদেৱক বামপন্থী সজোৱাটো কিমান দুৰ্ভাগ্যজনক এই অসমত। গতিকে আমাৰ দল সংগঠন সনাতনী সত্তাসকলে ইয়াক সহজভাৱে ল'ব পৰা নাই। আমি বিশ্ব হিন্দু মহাসংঘ অসম আৰু হিন্দু ফ্ৰণ্ট, ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট, হিন্দু যুৱ ছাত্ৰ পৰিষদ আদি দল সংগঠনবিলাকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিভিন্ন গুৱাহাটী লখিমপুৰত। আৰু আমি তেওঁক আহ্বান জনাইছোঁ, আমি নিৰ্দেশনা প্ৰদান কৰা হৈছে যে তেওঁ অসমৰ জনসাধাৰণৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা কৰক। যিহেতু অসম জনসাধাৰণৰ হৃদয়ত শংকৰদেৱ হৃদয়ৰ ধন হিচাপে প্ৰতিষ্ঠিত হৈ আছে, যিজনে অসমীয়া জাতিটোক অতি সূক্ষ্ম দৰ্শনেৰে জাতি জনজাতি মিলাই একে ধৰ্মছত্ৰৰ ছায়াত বহুৱাবলৈ সক্ষম হৈছিল। দুৰ্ভাগ্যজনক কথা, শ্ৰীমন্ত শংকৰদেৱ কাৰো আচলতে পৈতৃক সম্পত্তি নহয়। শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ জনক, কিন্তু আমাৰ বিভিন্ন পন্থাসকলে শংকৰদেৱৰ আৰ্হিক কলডিলৰ বাকলি এৰুৱাৰ আগতে বন্ধাকবি বাকলি এৰুৱাৰ আগতে আচলতে বখলিয়াই পেলোৱাৰ নিচিনা লাগিছে। যিসকলে শ্ৰীমন্ত শংকৰদেৱৰ নামত আচলতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰি আছে, এওঁলোকে আচলতে এই মন্তব্যখিনি কেনেকৈ সহ্য কৰিব পাৰিছে, তেওঁলোকে সেইটো আচলতে বিচাৰ্য বিষয় হৈ পৰে। আমি কাকো আচলতে এই ক্ষেত্ৰত মন্তব্য আগবঢ়াবলৈ আমি ক'ব নোৱাৰোঁ, কিন্তু যিজনক আমি জাতিৰ জনক আৰু আধ্যাত্মিক জগতখনৰ ভোটাতৰা হিচাপে আমি মানি আহিছোঁ, সেইজন ব্যক্তিৰ লগত যি কটু সমালোচনা হৈছে, যি ঘৃণনীয় মন্তব্য আগবঢ়াইছে, ইয়াৰ প্ৰতিবাদ কৰাটো আচলতে সকলোৰে অসমৰ প্ৰতিজন জনসাধাৰণৰ আচলতে প্ৰয়োজনীয়তা আছে বুলি আমি ভাবিছোঁ বা ইয়াক কৰ্তব্য বুলি ল'ব পাৰে। আৰু এটা দুৰ্ভাগ্যজনক যে সিদিনা এজন মুছলমান ব্যক্তিয়ে শংকৰদেৱ, মাধৱদেৱ আৰু ইষ্টদেৱ ভগৱানক হিজিৰাৰ লগত যি আচলতে তুলনা কৰি গ'ল, তাক আমাৰ অসমৰ জনসাধাৰণে কেনেধৰণে সহ্য কৰি আছে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেওঁলোকে প্ৰকৃতাৰ্থত শংকৰদেৱক পাহৰি গৈছে নেকি। চৰকাৰক আহ্বান জনাম যে অসমৰ এই স্বনামধন্য মহাপুৰুষসকলক যি কলংকিত কৰিছে, যি আমাক ইষ্টদেৱতা ভগৱানক কটু সমালোচনা কৰিছে, ঘৃণনীয় মন্তব্য আৰোপ কৰিছে, ইয়াক অসম চৰকাৰে তৎকালীনভাৱে আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু অসমৰ জনসাধাৰণে ইয়াক কেনেধৰণে লৈছে আমি সেয়াও আমাৰ লক্ষণীয় বিষয় হ'ব বুলি আমি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।